সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছো যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে, তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছো, সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে, এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিফিকেলি আমি স্পষ্ট কৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল। নাই আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম। স্পেচিফিকলি কৈ আছো যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত, কৈ দিলে হ'ল নাই বুলি। আমি কি আছে কি নাই কম। আলফাৰ নামত পইচা তুলিব গৈ হাতালুতে ধৰা পৰা বুলি আমি আপোনাক কাগজ পত্ৰ আমাৰ হাতত আছে, আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা। সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা বতৰাবিলাক কৈ তেওঁ এটা খুকুজা লগাব বিচাৰিছে। আপুনিও তাত সেই জালতে পৰিছে, আমি সেই জালত এতিয়াও পৰা নাই। দুটা দিন যাওক, তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম। সেই কথাটোকে কৈছো, দুটা দিন ৰখক না, আপুনিও আছে ময়ো আছো, দুটা দিনৰ পিছত সম্পূৰ্ণকে আপোনাক উত্তৰ দিম। হ'ব, থেংক ইউ। নাই ক'ব দিয়ক। আপোনাক কৈ আছো যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা, কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম আৰু আমি দুদিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলসা কৰিম। আমি স্পষ্টকে কৈছো যে এই কথাখিনি আমি দুদিনৰ ভিতৰত স্পষ্টকে আপোনালোকক দাড়ি কমা চেমি কলম সকলো কথা কম। খালি হিমন্ত বিশ্ব শৰ্মাৰ জালৰ যিখিনি কথা কৈছে সেইখিনি উত্তৰ মই দিলো। কি ক'লে? এই কথাখিনি গোটেইখিনি আপোনাক একেলগে বহাই দুদিনৰ পিছত আমি দাড়ি কলম চেমি কলমৰ সৈতে সকলো কথা কম। জ্ঞানেশ কুমাৰ তোক জানে আপোনালোকে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই অসমৰ মানুহৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আছে। আপোনালোকে যদি চাই অলপ দূৰ ইয়াৰ পৰা তেলেংগানাত ঠিক একেদৰে আপোনাৰ এই ধৰণৰ ৰাজত্ব চলাইছিল কেচিআৰ বুলি। একেধৰণেৰে আপোনাৰ বিৰোধীক কথা ক'ব দিয়া নাছিল। বিৰোধীৰ যিজন ৰেমন ৰেড্ডী, তেখেতক এৰেষ্ট কৰি লৈ গৈছিল, তেখেতৰ নিজৰ ছোৱালীজনীৰ বিয়াৰ সময়ত অহা নাছিল। যেতিয়াই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ নামি আহিল আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কোনো ধৰণৰ আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ানো কোন? ইয়াৰ অফিচাৰ বিলাকে যিটো তিতাকেহা পাই আছে সেইবিলাকে আপোনাৰ সময়লৈ বাট চাই নাই থকা নাই জানো? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাৰ ইয়াৰ অফিচাৰখিনিহে। মুষ্টিমে 0.1% বাহিৰে বাকী কোনখিনি মানুহক অশান্তি দিয়া নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? বহুত অফিচাৰেতো আপোনাৰ আত্মহত্যা কৰিবলগীয়া হৈছে। 10 টকা 20 টকা ক'ৰবাত আপোনাৰ আপোনাৰ ললে হাত দাঙি পেলাই তেওঁক এৰেষ্ট কৰাইছে আৰু ইফালে তেওঁৰ যিবিলাক কথা সেইবিলাক আপোনাৰ কোনো ধৰণৰ আপোনাৰ ব্যৱস্থা হোৱা নাই। এই কথাবিলাক কি মানুহৰ নাই নেকি? তেওঁ সোঁহাত বাওঁহাতে থকা অফিচাৰ কিনেও তেওঁৰ বিৰুদ্ধে যাব ইলেকশ্যনৰ সময়ত। আমি আমাৰ কথাখিনি কৈছো, আজি আপোনাক কোৱা নাই। তেওঁলোকে এতিয়া খুকুজা লৈ আছে। তেওঁলোকেতো ভাবেই, মই আপোনালোকক পৰহি কম যে হিমন্ত বিশ্ব শৰ্মাও কনফিউজ এতিয়া যে কোনটো ফেজ আগতে কৰিব। মই কৈয়ে দিলো আৰু ইফালে কৰিলে এইটো অসুবিধা, সিফালে কৰিলে এইটো অসুবিধা। গতিকে তেওঁলোকৰ প্ৰস্তাৱ কি দিছে আমি গম পোৱা নাই। আমি একো এটা কৈছে নহয় যে বিহুৰ আগতে শেষ কৰি দিব লাগে। বিহুৰ সময়ত জুবিনলৈ যে মনত পৰিব ৰাইজক, সেই কথাখিনি ফেচ কৰিব বিচৰা নাই। তেওঁ কথাখিনি বুজি পাইছে, বিহুৰ আগতে শেষ কৰি দিব লাগে। বিহুৰ সময়ত মঞ্চবিলাকত জুবিন গাৰ্গক মনত পৰিব। জুবিন গাৰ্গৰ কথা মনত পৰিলে 10 ছেপ্টেম্বৰত তেওঁ যে গৌৰৱ গগৈৰ SIT ৰিপৰ্ট দিম বুলি কৈ সেইদিনা যে এই 10 ছেপ্টেম্বৰত জুবিন গাৰ্গ মৰিল বুলি ক'লে। জুবিন গাৰ্গ মৰিছে 19 তাৰিখে। তেওঁ কেনেকে জানিলে 10 তাৰিখে মৰিব? 10 তাৰিখে তেওঁ কোৱা নাই জানো যে জুবিন গাৰ্গৰ কাৰণে 10 ছেপ্টেম্বৰত মই SIT ৰিপৰ্টটো ৰাজহুৱা কৰিব নোৱাৰিলো? ডাঙৰ কথা। SIT ৰিপৰ্ট 10 ছেপ্টেম্বৰত তেওঁ যে কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ব? জুবিন গাৰ্গৰ মৃত্যুটো হোৱা নাই, জুবিন গাৰ্গক হত্যাহে কৰিছে। স্বাভাৱিক মৃত্যুটো হোৱা নাই। এই অস্বাভাৱিক মৃত্যু এতিয়া 19টো আগত আহে নে 10টো আগত আহে? সেইটো এটা SIT বহাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণে 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ ক'লে, যে কেনেকৈ জানিলে যে জুবিন গাৰ্গক 19 তাৰিখে হত্যা কৰা হ'ব? সেইটো SIT এটা হওক। সেইকাৰণে বিচাৰিছে যে বিহুৰ সময়ত মানুহ আৱেগিক হৈ থাকিব, তেওঁ সোঁহাত বাওঁহাত কোনো বিজেপিত নাথাকিব।
আৰু সেইকাৰণে এটা ৰিপৰ্ট আপোনালোকে এতিয়া নিদিয়ে বাৰু, এতিয়া যদি ক'ৰবাত এটা যে ৰিপৰ্ট দিছে RSSে পাইছে নেকি আপোনালোকে, যে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে গাপ দি থৈছে যে থাকিলে যে ইয়াত যে আপোনাৰ যে বিজেপি চৰকাৰ নহয়, মাত্ৰ 30টা 40টা চিট যে পাই পেলাই যে সীমিত হৈ থাকিব, এই কথাটো গম পাইছে নে নাই আপোনালোকে? পাইছে। আপোনালোকে আধা নিউজত ওলাই, আধা নিউজত নোলায়। নিউজো চাই আছে যে কোনদিনা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কোড অফ কণ্ডাক্ট হয়, তেওঁলোকে উল্টি যাব, আপোনালোককে ক'ব যে এতিয়া এটা লিক আমাকো বহুত জ্বলাইছে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।